নমস্কাৰ এএন টেলিভিছনৰ মিড ডে প্ৰাইমত সমুদ্ৰ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰিৰ শিৰোনাম। ভোটটোৰ বিৰুদ্ধে সৰব অসম সংখ্যালঘু উন্নয়ন পৰিষদ তালিকা প্ৰস্তুত কৰি জিলা আয়ুক্তক প্ৰেৰণ। পুনৰ কা আন্দোলনৰ উকমুকনি আছুকে ধৰি 30 সংগঠনৰ বৈঠক। পুনৰ মহিলা IPLৰ স্থান দখল অসম কন্যাৰ 3 দিনৰ পাছতে অসম কন্যা উমা চেত্ৰীক দেখা পাব IPLত। এতিয়া বিতং বাতৰি। পুনৰ কা আন্দোলনত ডিব্ৰুগড়ত আছুকে ধৰি 30 সংগঠনৰ বৈঠক। এইবাৰ অধিক তীব্ৰতৰ হোৱাৰ লক্ষ্যৰে 7 মাৰ্চত বিশাল বাইক ৰেলীৰে ডিব্ৰুগড়ত আৰম্ভ হ'ব আন্দোলনৰ কাৰ্যসূচী। পুনৰ কা আন্দোলনৰ উকমুকনি ডিব্ৰুগড়ত আছুকে ধৰি 30 সংগঠনৰ বৈঠক। আৰক্ষীয়ে ভয় ভাবুকিৰে দমাব নোৱাৰিব এই আন্দোলন। এইবাৰ অধিক তীব্ৰতৰ হ'ব কা আন্দোলন। 7 মাৰ্চত বিশাল বাইক ৰেলীৰে ডিব্ৰুগড়ত আৰম্ভ হ'ব আন্দোলনৰ কাৰ্যসূচী। আজি আমি ডিব্ৰুগড়ৰ হোটেল ইনচুৰিয়াত আছু আৰু অসমৰ 30 জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে আমি আলোচনাত বহিছোঁ। ইয়াৰ আলোচনাৰ মূল বিষয়বস্তুৱে হ'ল ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা আমাৰ কেন্দ্ৰীয় সমিতি আৰু 30 জাতি জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিসকলে আলোচনা কৰি কাৰ বিৰোধিতা কৰিছে আৰু কাৰ বিৰোধিতা কৰি এখন আন্দোলনৰ ঘোষণা কৰিছে, আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে। আৰু এই আন্দোলনখন তীব্ৰতাৰ ৰূপ দিবলৈ তীব্ৰভাৱে আগুৱাই নিবৰ বাবে আমি সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি ডিব্ৰুগড় জিলাত থকা 30 জাতি জনগোষ্ঠীয় সংগঠনৰ লগত আমি আলোচনাত মিলিত হৈছোঁ। আৰু আলোচনাত মিলিত হৈ আমি সিদ্ধান্ত লৈছোঁ যে সকলোৰে প্ৰচেষ্টাত, সকলোৰে সক্ৰিয় অংশগ্ৰহণে এই কা আন্দোলনৰ যি এখন কেন্দ্ৰীয় সমিতি আমাৰ কাৰ্যসূচী ঘোষণা কৰিলে সেই কাৰ্যসূচীসমূহ ধাৰাবাহিকভাৱে আগবঢ়াই নিয়াৰ লগতে ইয়াৰ ধাৰাবাহিকতা অটুট ৰাখি আমি জিলা ছাত্ৰ সন্থা আৰু ইয়াত থকা জাতি জনগোষ্ঠীয় সংগঠনসমূহৰ জিলা সমিতিসমূহ লগ লাগি সম্পূৰ্ণ ডিব্ৰুগড় জিলাৰ প্ৰান্তৰে প্ৰান্তৰে এই কা বিৰোধী আন্দোলনখন আমি আগুৱাই লৈ যাম। প্ৰথম কাৰ্যসূচী সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে ঘোষণা কৰিছে। অহা 7 তাৰিখকৈ বাইক ৰেলী কাৰ্যসূচী আছে। এই বাইক ৰেলী কাৰ্যসূচীত আমি সকলোৱে অংশগ্ৰহণ কৰিম আৰু তাৰ পাছতে পৰৱৰ্তী সময়তে যেতিয়া কা বলবৎ হ'ব, কাৰ নিয়ম নীতিসমূহ বলবৎ কৰিব, তেতিয়া লগে লগে সদৌ অসম ছাত্ৰ সন্থাই নতুন কাৰ্যসূচী ঘোষণা কৰাৰ কথা কৈছে। আৰু তাৰ সমান্তৰালভাৱে আমি নিজস্ব কাৰ্যসূচী লৈ ইয়াৰ ৰূপৰেখা তেওঁলোকে বলবৎ কৰাৰ লগে লগে ইয়াৰ এই আন্দোলনৰ কাৰ্যসূচী তীব্ৰ হ'ব। কা অনাৰ লগে লগে কা আইন হ'ল আৰু আইন হোৱাৰ লগে লগে কাৰ বিৰোধিতা কৰি অসমৰ আন্দোলনৰ তীব্ৰতা ইতিমধ্যে দেখিছে, ৰজাগৰীয়াই দেখিছে, সকলোৱে দেখিছে। আৰু এতিয়া সেই কা আইনখনৰ নীতি নিয়ম প্ৰযোজ্য কৰি বিদেশীক আনিবৰ কাৰণে তেওঁলোকে যুঁজা চলাইছে। তেনেহ'লে আগতকৈ এই আন্দোলনখন তীব্ৰ হোৱাটো স্বাভাৱিক আৰু অধিক তীব্ৰ হ'ব। সেয়া আমাৰ ছাত্ৰ সন্থাৰ বিশ্বাস আৰু আমাৰ জাতিটোৰ প্ৰতি থকা আমাৰ প্ৰেম। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন। দেৰগাঁৱৰ ৰঙামাটিৰ 2 উদীয়মান যুৱক মনীন্দ্ৰ দাস আৰু ৰাজ ৰবি দাসে বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনাৰে 120 কিলোমিটাৰ 12 ঘণ্টীয়া মাৰাথন দৌৰ আৰম্ভ কৰিছে। এই উপলক্ষে ৰঙামাটি হাইস্কুলত পুৱা শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে যুৱ সমাজকৰ্মী প্ৰণৱ দলে আনুষ্ঠানিকভাৱে ফিতা কাটি শুভাৰম্ভ কৰে এই মাৰাথন দৌৰ। দেৰগাঁৱৰ ৰঙামাটিৰ 2 উদীয়মান যুৱক মনীন্দ্ৰ দাস আৰু ৰাজ ৰবি দাসে বিশ্ব অভিলেখ গঢ়াৰ পৰিকল্পনাৰে ৰঙামাটিৰ পৰা কাজিৰঙালৈ, কাজিৰঙাৰ পৰা ৰঙামাটিলৈ মুঠ 120 কিলোমিটাৰ 12 ঘণ্টীয়া মাৰাথন দৌৰ আৰম্ভ কৰিছে। পুৱা 5:30 পৰা আৰম্ভ কৰি সন্ধিয়া 5:30 সামৰণি মাৰিব এই কাৰ্যসূচী। এই উপলক্ষে ৰঙামাটি হাইস্কুলত পুৱা শুভাৰম্ভ কাৰ্যসূচী অনুষ্ঠিত হয়। যুৱ সমাজকৰ্মী প্ৰণৱ দলে আনুষ্ঠানিকভাৱে ফিতা কাটি শুভাৰম্ভ কৰে এই মাৰাথন দৌৰ। স্থানীয় 2 উদীয়মান যুৱকক সম্ভাষণ জনাবৰ বাবে পুৱাই ভিৰ কৰেহি শতাধিক স্থানীয় ৰাইজ। প্ৰথমে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ 2 ভাতৃলে। আৰু দুয়োটাই খুব ভাল ল'ৰা, মই আগৰ পৰাই চিনি পাওঁ। আজি ৰাতিপুৱাই আহি ওলালোহি ইয়াত। আৰু সমগ্ৰ ৰঙামাটি আৰু বোকাখাতবাসীৰ কাৰণে এটি গৌৰৱৰ ক্ষণ। আৰু সেইখনত আমি সুখে দুখে যদি আমি একেলগে নাথাকোঁ তেনেকৈ নহ'ব। আৰু আজিৰ য'ত বিভাজনৰ ৰাজনীতিয়ে চাৰিওফালে গ্ৰাস কৰিছে, তাত আমি একতাৰ দোলেৰে খেলা ধূলাৰে আমি দেখুৱাব লাগিব। আৰু সেয়া আমাৰ এই 2টা ল'ৰাই আজি প্ৰমাণিত কৰিব গৈ আছে। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যি আছাম ৰেকৰ্ডছৰ টীম আহিছে, তেখেতসকলে এই ৰেকৰ্ডটো যে ডকুমেণ্ট কৰি আমাৰ কাৰণে চিৰস্মৰণীয় কৰিব, সেয়া এটা বিশেষ তেখেতসকলৰ ফালৰ পৰা পদক্ষেপ। আৰু তাৰ বাবে সমগ্ৰ বোকাখাত আৰু ৰঙামাটিবাসীৰ তৰফৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰঙামাটিৰ যুৱ প্ৰজন্মক আগুৱাই নিবৰ কাৰণে যি ধৰণৰ সা সুবিধা ইয়াত প্ৰয়োজন, তাৰ আমি নাটনি ইয়াত দেখা পাইছোঁ স্পষ্টভাৱে। ইয়াত দৌৰা প্ৰেক্টিছ কৰিবৰ কাৰণে সমগ্ৰ বোকাখাততে এটা ভাল ট্ৰেক এণ্ড ফিল্ডৰ ট্ৰেক নাই, মানে ট্ৰেক এণ্ড ফিল্ড খেলিবৰ কাৰণে। ছুইমিঙৰ কাৰণে আমি সাঁতোৰাৰ দেশ, আমি
পানীৰ দেশ আৰু তাত ছুইমিঙৰ কাৰণে আমাৰ সুবিধা নাই। আমি ৰেকৰ্ড কৰিব গৰাকী আমাৰ বহুত প্ৰতিভা আছে, কিন্তু সুবিধা নাই। আৰু শৰীৰ চৰ্চা কৰিবৰ কাৰণে আজিৰ দিনত যি অত্যাধুনিক জিমৰ প্ৰয়োজন আছে, সেই জিম এটাও গঠন কৰিব লাগে, কিন্তু সেয়া চৰকাৰে আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই। মই চমুকে এই চৰকাৰক অনুৰোধ জনাম যে তেখেতসকলে এইসমূহ সা সুবিধা আমাৰ ৰঙামাটিবাসীৰ কাৰণে যাতে অতি শীঘ্ৰেই কৰি দিয়ে, সেয়া আমাৰ বিশেষ অনুৰোধ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু মেলা উপলক্ষে উখল মাখল হৈ পৰিছে শিৱসাগৰ নগৰ। বৰ্তমান সময়তো দৌল উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা শিৱৰাত্ৰিৰ পূজা আৰু মেলা উপলক্ষে ভক্তসকলৰ সমাগম দেখিবলৈ পোৱাৰ লগতে শিৱৰাত্ৰি মেলাৰ বিপণীসমূহৰ ভাড়াৰ নিৰীক্ষক লৈ অসন্তুষ্টি প্ৰকাশ ব্যৱসায়ীসকলৰ। শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি আৰু মেলা উপলক্ষে উখল মাখল হৈ পৰিছে শিৱসাগৰ নগৰ। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে আহোম কুঁৱৰী বৰৰজা অম্বিকাই শিৱসাগৰত পুখুৰী খান্দি সেই পুখুৰীৰ পাৰত নিৰ্মাণ কৰা তিনিটাকৈ দৌলৰ অন্যতম শিৱদৌলত প্ৰতিষ্ঠা কালৰে পৰা উদযাপিত হৈ আহিছে শিৱৰাত্ৰি পূজা। বৰ্তমান সময়তো দৌল উন্নয়ন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা শিৱৰাত্ৰি পূজা আৰু মেলা উপলক্ষে ভক্তসকলৰ সমাগম দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে মেলা উপলক্ষে ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকলেও ভিন্ন প্ৰকাৰৰ সামগ্ৰী মুকলি কৰিছে এইসমূহ বিপণী। তাৰ মাজতে লোকবাদ্য সামগ্ৰীৰ এই বিপণীখনে লাভ কৰিছে বিশেষ চৰ্চা। শিৱসাগৰৰ বিশিষ্ট লোকবাদ্য নিৰ্মাতা দ্বিজেন গগৈয়ে নিৰ্মাণ কৰা লোকবাদ্যসমূহ চাবলৈ ভিৰ কৰিছে ৰাইজে। আনহাতে শিৱৰাত্ৰিৰ মেলাৰ বিপণীসমূহৰ ভাড়াৰ নিৰীক্ষক লৈ অসন্তুষ্টি প্ৰকাশ কৰিলে দ্বিজেন গগৈয়ে। উল্লেখনীয় যে শিৱৰাত্ৰি মেলা আৰম্ভ হোৱাৰ এটা দিন পাৰ হৈ যোৱাৰ পিছতো খালী হৈ পৰি ৰৈছে বহু সংখ্যক বিপণী। বিগত বৰ্ষসমূহৰ তুলনাত এইবাৰ বিপণীসমূহ আবণ্টন লাভ কৰিবৰ বাবে পৰিশোধ কৰিবলগীয়া ধনৰ পৰিমাণ অত্যাধিক হোৱা বাবেই বিপণীসমূহ খালী হৈ ৰৈছে বুলি মত প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে। মই 1990 চনৰ পৰাই ইয়াতে শিৱৰাত্ৰিত প্ৰতি বছৰে মোৰ প্ৰদৰ্শনী আৰু বিক্ৰী কেন্দ্ৰ কৰোঁ। সেয়ে সমিতিক মই বিচাৰোঁ, এইবাৰো বিচাৰিছিলোঁ, 2খন দোকান বিচাৰিছিলোঁ যে মোক উপযুক্ত জেগাত দিয়ক, যিহেতু ভক্তপ্ৰাণ ৰাইজে বস্তুবোৰ কিনাৰ উপৰিও 2-এটা প্ৰদৰ্শনী চাব বিচাৰে তেওঁলোকে। আৰু বহুত দূৰ দূৰণিৰ পৰা তেখেতলোকে বিচাৰি আহে। পেপা ধৰি লওক, টোকাৰী দতুৰা আজিও ফোন কৰিছে, শদিয়াৰ পৰা ফোন কৰিছে আজি যে আপুনি টোকাৰী আনিছে আনিছোঁ। তেখেতলোকে যদি সেইটো কাৰণে আহোঁ, মোৰ লাভালাভ বুলি নহয়, যিসকল ভক্তৰ প্ৰাণে তেখেতলোকে কিছুমান বস্তু চাবলৈ আহে। এতিয়া মই এইবাৰো নতুন 2-এটা বাদ্য সৃষ্টি কৰিছোঁ। তেনেকৈ চুঙাবিন আনিছোঁ, চুঙাবিনখন বজাই দেখাম, চুঙাবিন আনিছোঁ তেনেকৈ। গতিকে এইবাৰ খালি এটাই মোৰ বেয়া লাগিছে, এনেকৈ হ'লে শিৱৰাত্ৰি আৰু বেছি দিন নাথাকে। যিহেতু এইবাৰ এখন ষ্টলৰ দাম, এইখন এতিয়া দেখিছেনে 10x10 দোকানখন আমাৰ সাধাৰণ মানুহে অসুবিধা হয়। আৰু এটা নিবনুৱা সমস্যা দূৰ কৰিব নোৱাৰিব উদযাপন সমিতিয়ে, শিৱৰাত্ৰি উদযাপন সমিতি 30,000 টকা 30,000 দি পিনি এই দোকানখন লৈ আকৌ ধৰি লওক নিজে বনাব লাগিব, থাকিব লাগিব। এনেকুৱা ধৰণৰ হ'লে শিৱৰাত্ৰি এটা সময়ত দেখিছোঁ আপোনাৰ প্ৰসাদৰ শৰাই এখন দিয়ে শিৱৰাত্ৰি পালন কৰিব লাগিবগৈ। এইটো যে মই বিকি ইয়াকে ভাত খাইছোঁ এইটোৱে নহয়, মই নিবনুৱা ল'ৰা দূৰ কৰিছোঁ। যিসকল কলেজ ল'ৰা ছোৱালী তেওঁলোকে স্কুল এৰিছে, কিবা কৰিছে, তেওঁলোকক লৈ পিনি মই কি কৰিছোঁ, এই বাদ্যবোৰ কেনেকৈ বনাব লাগে, কেনেকৈ বজাব লাগে বুলি শিকাইছোঁ মেলিছোঁ, আৰু সেই বস্তুবিলাক ইয়ালৈ আনিছোঁ। কৈছোঁ এইবিলাক জীয়াই থাকক, এটা সংগ্ৰাম কৰিছোঁ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ।
আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জেলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263 পুনৰ আহিছো বাতৰিৰ মাজলৈ এইবাৰ সোধখোৰৰ বিৰুদ্ধে সৰব হৈ পৰিল অসম সংখ্যালঘু উন্নয়ন পৰিষদ নগাঁও জিলাৰ 500তকৈ অধিক সোধখোৰৰ তালিকা প্ৰস্তুত কৰি আৰক্ষীক দাখিল কৰাত এতিয়া বিপদত পৰিছে সংখ্যালঘু উন্নয়ন পৰিষদৰ নেতৃত্ব সোধখোৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰা অভিযানক ভূয়সী প্ৰশংসা সংখ্যালঘু উন্নয়ন পৰিষদৰ নগাঁও জিলাৰ 500তকৈও অধিক সোধখোৰৰ তালিকা প্ৰস্তুত কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰে সংগঠনটোৱে উক্ত তালিকাত নাম থকা সোধখোৰবোৰে নগাঁৱৰ বিভিন্ন লোকক সুদলৈ টকা দি 10ৰ পৰা 20% পৰ্যন্ত সুদ লোৱাৰ উপৰিও মানসিকভাৱে হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন ইয়াৰ পূৰ্বেও সংগঠনটোৱে জিলা আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিছিল আন এখন সোধখোৰৰ নাম সন্নিৱিষ্ট তালিকা নগাঁও আৰক্ষীক এই সোধখোৰসমূহৰ বিৰুদ্ধে অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী সংখ্যালঘু উন্নয়ন পৰিষদৰ কিন্তু বৰ্তমান এনে সোধখোৰৰ তালিকা আৰক্ষীক দাখিল কৰি বিপদত পৰিছে সংখ্যালঘু উন্নয়ন পৰিষদৰ নেতৃত্ব সোধখোৰে ভাবুকি আনিছে তেওঁলোকৰ জীৱনলৈ পৰৱৰ্তী পৰ্যায়তো সংখ্যালঘু উন্নয়ন পৰিষদে সোধখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে সোধখোৰৰ বিৰুদ্ধে আমি ধাৰাবাহিকভাৱে আমি বিৰুদ্ধে তেওঁলোকৰ মাত মাতি আহিছোঁ আৰু যোৱা এসপ্তাহ আগত আমি সোধখোৰৰ বিৰুদ্ধে আমি প্ৰথম লিষ্ট SP অফিচত জমা কৰিছিলোঁ আৰু তেওঁলোকৰ সঁহাৰিত যথেষ্ট একশ্যন হৈছে চলি আছে আৰু একশ্যন হৈ থাকিব আৰু আজি আমি ছেকেণ্ড লিষ্টটো জমা কৰিলোঁ ছেকেণ্ড লিষ্টত আছিলে আমাৰ নগাঁও সদৰ থানা অন্তৰ্গত যিবোৰ সোধখোৰ আৰু জুৰিয়া থানাৰ অন্তৰ্গত ঢিং থানা কচুৱা থানা বটাদবা থানা ৰূপহীহাট থানা ব্যুৰো ৰিপৰ্ট AN টেলিভিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কলকাতাত ভাৰতৰ প্ৰথমটো পানীৰ তলৰ মেট্ৰ' ৰেল সেৱা উদ্বোধন কৰাৰ লগতে 15,400 কোটি টকাৰ একাধিক সংযোগ প্ৰকল্প উদ্বোধন কৰি আধাৰশিলা স্থাপন কৰে হাওৰা ময়দান এছপ্লেণ্ড অংশ নামেৰে নতুন মেট্ৰ' লাইনটো হ'ব দেশৰ প্ৰথমটো পৰিবহণ সুৰংগ এখন ডাঙৰ নদীৰ তলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে কলকাতাত ভাৰতৰ প্ৰথমটো পানীৰ তলৰ মেট্ৰ' ৰেল সেৱা উদ্বোধন কৰে এইটো 15,400 কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ অংশ হ'ব যিবোৰ প্ৰধানমন্ত্ৰীয়ে কলকাতাত উদ্বোধন কৰি আধাৰশিলা স্থাপন কৰিব হাওৰা ময়দান এছপ্লেণ্ড অংশ নামেৰে নতুন মেট্ৰ' লাইনটো হ'ব দেশৰ প্ৰথমটো পৰিবহণ সুৰংগ এখন ডাঙৰ নদীৰ তলত ইয়াৰ পূব আৰু পশ্চিম পাৰত কলকাতা আৰু হাওৰা চহৰক পৃথক কৰা হুগলী নদীৰ তললৈ পাৰ হৈ যাব এই নতুন লাইনৰ অংশ হাওৰা মেট্ৰ' ষ্টেচনে ভাৰতৰ আটাইতকৈ গভীৰ মেট্ৰ' ষ্টেচন হিচাপে গৌৰৱ লাভ কৰিছে পূব পশ্চিম মেট্ৰ'ৰ মুঠ 16.6 কিলোমিটাৰ দৈৰ্ঘ্যৰ 10.8 কিলোমিটাৰ হুগলী নদীৰ তলৰ সুৰংগকে ধৰি হাওৰা ময়দান আৰু ফুলবাগানৰ মাজৰ মাটিৰ তলৰ কৰিডৰেৰে গঠিত বাকী অংশটো উচ্চ এই প্ৰকল্পটোক এক আশ্চৰ্য বুলি অভিহিত কৰা হৈছে নদীৰ পৃষ্ঠৰ পৰা প্ৰায় 16 মিটাৰ তললৈ ৰেল যাত্ৰা কৰে মেট্ৰ' কৰ্তৃপক্ষই দৈনিক 7 লাখ লোকৰ ৰাইডাৰশ্বিপৰ আশা কৰিছে ঐতিহাসিক পানীৰ তলৰ ৰেল সেৱাৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰুবি হল ক্লিনিকৰ পৰা ৰামবাদী ষ্টেচনলৈকে পুনে মেট্ৰ' উদ্বোধন কৰে উদ্বোধন হ'বলগীয়া আগ্ৰা মেট্ৰ' খণ্ডটোৱে ঐতিহাসিক পৰ্যটনস্থলীৰ সৈতে সংযোগ বৃদ্ধি কৰাৰ বিপৰীতে RRTS অংশই NCRত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰটো বাতৰি এইবাৰ IPLত দেখা পোৱা যাব বোকাখাটৰ গৌৰৱ তথা অসম কন্যা উমা চেত্ৰী ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ তেওঁ এগৰাকী উইকেট কিপাৰ বেটছমেন তেওঁ 2023 চনত চীনৰ হাংজোত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অংশ মহিলাৰ IPLৰ মঞ্চত দেখা পোৱা যাব আন এগৰাকী অসম সন্তানক জিন্তিমণি কলিতাৰ পাছতেই IPLত দেখা পোৱা যাব বোকাখাটৰ গৌৰৱ তথা অসম কন্যা উমা চেত্ৰীক উমা চেত্ৰী ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা প্ৰথমগৰাকী অসমীয়া ক্ৰিকেটাৰ তেওঁ এগৰাকী উইকেট কিপাৰ বেটছমেন তেওঁ 2023 চনত চীনৰ হাংজোত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অংশ আছিল UP ৱাৰিয়ৰ্ছৰ হৈ খেলিব উইকেট কিপাৰ বেটছমেন উমা চেত্ৰীয়ে ক্ৰিকেটাৰগৰাকীক 10 লাখ টকাত ক্ৰয় কৰে UP ৱাৰিয়ৰ্ছে আঘাতপ্ৰাপ্ত বীৰিন্দা দিনেশৰ স্থানত দলটোত অন্তৰ্ভুক্ত কৰা হয় অসম কন্যা বোকাখাটৰ জীয়ৰী উমা চেত্ৰী নিউজ ডেস্ক AN টেলিভিজন মিড ডে প্ৰাইমৰ পৰা মই মীনাক্ষীয়ে ইমানতে বিদায় লৈছো নমস্কাৰ